হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ ইতিমধ্যে মানসিক দক্ষতা আৰু গণিতৰ পেপাৰখিনি তোমালোকক গোটেইখিনি এনচাৰ কৰি দিয়া হৈছে। এতিয়া আমি অসমীয়াখিনি বাকী আছে জাষ্ট। এতিয়া অসমীয়াখিনি তোমালোকৰ চাই ল'বাচোন কি কি তোমালোকৰ ভুল হৈছে। প্ৰথম কুৱেশ্যনটো ডাইৰেক্ট আমি ইয়াতে অলপ এই পঢ়াখিনি বস্তুখিনি এইখিনি তোমালোকে অলপ ভালকৈ পঢ়ি চাবা। আমি ডাইৰেক্ট এনচাৰবিলাক চাইছোঁ। চোৱা, চিৰিয়াখানাত বিশাল পাণ্ডাক চোৱা চিতা কৰিবলৈ কিয় কঠিন? চোৱা চিতা কৰিবলৈ কিয় কঠিন? কাৰণ ইয়াতে আছে চোৱা চিতা কৰিবলৈ কঠিন কাৰণ ইয়াৰ পৰ্যাপ্ত খাদ্য পোৱাটো কঠিন কাম। সেইকাৰণে এইটোৰ কাৰণে হ'ব 61 কি হ'ব? চি হ'ব। বিশাল পাণ্ডাৰ মুখ্য ভোজন কি? বাঁহৰ গাছ। ইয়াতে পাইছিলোঁ আমি। কি খাই? বাঁহৰ গাছ খাই বুলি কৈছিল ইয়াতে। বাঁহৰ গাছ খাই বুলি কৈছিলে ইয়াতে। তাৰপিছত সুন্দৰ জন্তুটো কিয় বিলুপ্ত হ'ব ধৰিছে? অত্যাধিক চিকাৰ আৰু প্ৰাকৃতিক নিবাস বিনষ্ট হোৱাৰ বাবে। ইয়াত লিখা আছিলে যে তেওঁলোকৰ থকা জেগা যিবিলাক আছিল সেইবিলাক বিনষ্ট হ'ব ধৰিছে, চিকাৰ কৰিব ধৰিছে, সেইকাৰণে হৈছিলে। তাৰপিছত বিশাল মানে কি? বিশাল মানে হ'ল ডাঙৰ, তো তাৰে হেৰিটো কি হ'ব? সৰু। তাৰপিছত আছে চিৰিয়াখানা সেই ঠাই য'ত। এতিয়া চিৰিয়াখানা চাবাচোন, চিৰিয়াখানা পক্ষী মানে হ'ল চৰাই চিৰিকটি। এতিয়া পক্ষীক পিঞ্জিৰাত ৰখাটো অকল চিৰিয়াখানা নহয়। তাৰপিছত পশুই ভোজন বা বিশ্ৰাম কৰে। এইটোতো একদম আৰাম কৰা হেৰি নহয়, তো এই দুটা নহয়। চোৱা, তাৰপিছত ল'ৰা ছোৱালীয়ে জীৱ জন্তুৰ মনোৰঞ্জন কৰে। ল'ৰা ছোৱালীয়ে তাতে জীৱ জন্তুৰ মনোৰঞ্জন নকৰায়, পশু পক্ষীক গঁৰাল বা পিঞ্জৰাত ৰখায়। এইটো হ'ব কাৰেক্ট আনচাৰ। পশু পক্ষীক গঁৰাল বা পিঞ্জৰাত তাতে ৰখা হয়। তাৰপিছত নেক্সট যিটো দফা আছে, ফুলৰ কথা যিটো আছে, ফুলৰ তাতে চাবা, ফুল আমাৰ বাবে অনেক ৰূপত উপযোগী। এইটো প্ৰথম বাক্যটো, এইটো উপযোগী, এইটো আছে। ফুল ডেছ পোৱা যায়, অনেক আকৃতি, অনেক ৰঙৰ, অনেক আকৃতিৰ ৰঙৰ। অকল মানে ফুলটো অনেক ৰঙতো পোৱা যায়, বেলেগ আকৃতিটো পোৱা যায়। ফুলটো অনেক ৰঙতো পোৱা যায় আৰু বেলেগ আকৃতিটো পোৱা যায়, এইটো চাই ল'বা। তাৰপিছত ফুল ব্যৱহাৰিক প্ৰয়োগ হ'ল। ব্যৱহাৰিক প্ৰয়োগ কি আছে? কি হয়? চাহ, সুগন্ধি, সৌন্দৰ্যবৰ্ধক, এইবিলাক প্ৰস্তুত কৰাৰ কাৰণে হেৰি হয়। তো একটোৱে হ'ব এনচাৰ হ'ল। তাৰপিছত ডেছ ফুল ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা হয়। সকলো ফুলটো আমি ঔষধ বনোৱাৰ কাৰণে ব্যৱহাৰ নকৰোঁ, বা ৰঙিনে যি আমি ঔষধ বনাবৰ কাৰণে হেৰি কৰোঁ, বা সৰু ফুলে যি কৰোঁ, এনেকুৱা নহয়। কিছুমান আহিব, আমি কিছুমান তাৰ ভিতৰত কৰোঁ। প্ৰভাৱ মানে কি? প্ৰভাৱ শব্দৰ অৰ্থ কি? প্ৰভাৱ মানে হ'ল বল। নেক্সট, সোণমে ডেছৰ সৈতে দোকানলৈ গৈছিল। কাৰ সৈতে গৈছিল? দেউতাকৰ সৈতে গৈছিল। তাৰপিছত সোণমে দোকানত জিলিকি থকা চাইকেলখন দেখি আকৃষ্ট হৈছিল। কি? ৰঙা ৰঙৰ হয়নে নহয় চাইকেলখন? ৰঙা ৰঙৰ চাইকেলখন, এয়া ৰঙা চাইকেলখন। সোণমক মাক দেউতাকে নতুন চাইকেলখন কিয় দিছিল? তাইৰ জন্মদিনত উপহাৰ দিছিল। ঠিকে আছে। সোণমে তাইৰ প্ৰসন্নতা প্ৰকাশ কৰিছিল কেনেকৈ? মাক দেউতাক সাবটি ধৰি, মা দেউতাকক ধন্যবাদ দি। কেনেকৈ? মা দেউতাকক সাবটি ধৰি। এয়া সোণমে বহুত প্ৰসন্ন হ'ল, আনন্দতে মা দেউতাকক সাবটি ধৰিলে। আচৰিত শব্দৰ অৰ্থটো কি হয়? বিস্ময়ক। এইটো এনচাৰ হয়। তাৰপিছত তোমালোকে চাবা, নৃত্য কৰা ছোৱালীয়ে দাঁত কাষৰ পিছফালে বন্ধ কৰি থোৱা হৈছে কিয়নো ই দুৰ্বল কলাকৃতি। এইটো হ'ব। লকেট ডেছৰ ভাগ, হাড়ৰ ভাগ হ'ব এইটো। তাৰপিছত ইয়াৰে প্ৰথমটো শুদ্ধ হ'ব, কিন্তু দ্বিতীয়টো শুদ্ধ হ'ব। মানে এইটো হাতীৰ দাঁতেৰে গঢ়া হাড় নিপিন্ধে, এইটো যে ভুল হৈছে। এইটো নিৰ্ভীকৰ সমাৰ্থক শব্দ নহয় সুধিছে। তাৰমানে কি সুধিছে? বিপৰীত। ইয়াৰ বিপৰীত কি হ'ব? ইয়াৰ বিপৰীত হ'ব এইটো, ভয়াতুৰ। নিৰ্ভীক মানে সাহসী হয়। কলাকৃতি শব্দৰ অৰ্থ কি? কলাকৃতি মানুহে গঢ়া কলাৰ নমুনা, এইটো হ'ব ইয়াৰ এনচাৰ।
তো তোমালোকে মিলাই চাবা এই এনচাৰবিলাক। তো আশা কৰিছোঁ যে তোমালোকৰ চবৰে পৰীক্ষা ভাল হৈছে। তো এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।